কল্পতৰু মহাভাগৱত মূলতে যেতিয়া সত্যৰ কৰা হৈছিল তেতিয়া কোনো ভাগৱত উদ্বোধনী কোনো ব্যৱস্থা নাছিল কিন্তু সংখ্যা ত্যাগী ভগৱানৰ কৃপাপাত্ৰ ভূপদেৱে যেতিয়া পৰীক্ষিতক ভাগৱত ক'বলৈ লৈছিল সেই মুহূৰ্তত কেইটিমান কথাৰে ভাগৱত শ্ৰৱণৰ মহামহিমাৰ কথা আৰু ভাগৱত কেনেধৰণে শ্ৰৱণ কৰিব লাগে কেনেধৰণে ভাগৱত হৃদয়ঙ্গম কৰিব লাগে এই তত্ত্ব কথা প্ৰকাশ যেনেধৰণে এজন ডাক্তৰৰ ওচৰত যেতিয়া আমাৰ পাৰ্থিৱ দেহাটো চিকিৎসাৰ বাবে আমি যদি যাওঁ ডাক্তৰে মেডিচিন দিয়াৰ লগতে কেইটামান কথা কৈ পঠিয়ায় যে কোনটো মেডিচিন কেতিয়া কোন সময়ত খাব লাগে আৰু তাৰ পৰিমাণ কিমান তদ্ৰুপ সহজ উদাহৰণ সৰ্বোত্তম ভাৰতৰ অৰ্থে আমি কথা প্ৰকাশ কৰিছোঁ পুনৰবৰ্ণনা কৰিব ঠিক তেনেদৰে মহাপুৰুষ পবিত্ৰ গুণাম স্বভাৱিতন কৰিবৰ বাবে যেনেধৰণৰ নিয়ম সংযম বুদ্ধ সাত্বিক ভাৱনাৰ প্ৰয়োজন সেই প্ৰয়োজনীয়তাখিনি কথা জনসমাজত প্ৰকাশ হ'বৰ কাৰণে জ্ঞাত হ'বৰ কাৰণে অভিৰুপ ভাগত যেতিয়াৰ পৰা কথা এই অসম মূলকত হ'ব ধৰিছে তেতিয়াৰ পৰাই ভাগৱতৰ আৰম্ভণি প্ৰাক মুহূৰ্তত বিশেষ এজন ব্যক্তিৰ দ্বাৰা ভাগৱতৰ ধ্বনি কিমান কথা প্ৰকাশ কৰা হৈছে আৰু দেখি নহওক আপোনালোকৰ চন্দ্ৰমূলক সময়ৰ প্ৰতি লক্ষ্য ৰাখি আমি দুটামান কথা ক'ব বিচাৰিছোঁ পূৰ্ণব্ৰহ্ম ভগৱন্তই আদি নিৰঞ্জনে ভাগৱত কোৱাৰ পৰা বৰ্তমান মুহূৰ্তলৈকে যুগে যুগে ভাগৱতৰ এজন বক্তা হয়তো কিছু কিছু ক্ষেত্ৰত শ্ৰোতা কোনোবা এজন আছে কোনো কোনো মুহূৰ্তত ভূপদেৱে ভাগৱত কথা প্ৰবচন কৰাৰ সময়ত ৬০,০০০ ঋষি মুনিয়ে শ্ৰৱণ কৰিছিলে ভূপদেৱ ভাগৱত কওঁতে ২৮,০০০ ঋষি মুনিয়ে ভাগৱত শ্ৰৱণ কৰিছিলে কিন্তু সেই সময়ত এনেকুৱা যান্ত্ৰিক যুগ নাছিলে আজি এই সেৱাস্থলীত এই ভাগৱতৰ কথা শুনিবৰ কাৰণে আমাৰ যুৱ সাপেক্ষে স্পীকাৰ ব্যৱস্থা কৰা হৈছে কিন্তু সেই সময়ত ইমান শান্ত সাম্যভাৱে ভাগৱত শ্ৰৱণ কৰিছিলে ৬০,০০০ ঋষিমুনিয়ে যেতিয়া ভাগৱত শ্ৰৱণ কৰিছিলে ভূপদেৱে সন্মুখৰ পৰা কৈ থাকোঁতে ৬০,০০০ ঋষিমুনিৰ পাছত শ্ৰৱণ কৰা ভূতেও সুন্দৰভাৱে শ্ৰৱণ কৰিবলৈ সক্ষম হৈছিল ইমানেই নীৰৱ নিস্তব্ধ আছিল কিন্তু সাম্প্ৰতিক সময়ত যেতিয়া আমাৰ অনুষ্ঠানবিলাকত বিভিন্ন প্ৰান্তৰ পৰা ভকত বৈষ্ণৱ আইমাতৃসকল একত্ৰিত হৈ বিভিন্ন কথা আলোচনা কৰি পৰিৱেশটো এটা অভূতিকৰ পৰিৱেশ সৃষ্টি কৰে যাৰ কাৰণে কথাবিলাক হৃদয়ঙ্গম কৰিবলৈ সক্ষম নহয় সেইকাৰণে যুৱ সাপেক্ষে এতিয়া স্পীকাৰৰ ব্যৱস্থা কৰা হৈছে তথাপিতো মানুহৰ ভাগৱত শ্ৰৱণ কৰাৰ সময়ত কথা পাতি পৰিৱেশবিলাক নষ্ট কৰে মই এই কথাটো এইকাৰণে ক'ব বিচাৰিছোঁ ইয়াত কিছুমান সতৰ্কমূলক কথা উল্লেখ কৰিছে প্ৰথম এই কথাখিনি জনাটো দৰকাৰ ভাগৱত লিখিছে হৰিৰ কীৰ্তনে মনে যিজনে থাকে কথা পাতি অন্তকালে তাক জানজে কৰে তাকৰ হৰিকীৰ্তনৰ সময়ত যি অন্য গান্য কথা পাতি থাকে তেওঁলোকক জনৰজাই অন্তকালত শাস্তি লাগে সেইকাৰণে ভাগৱত শ্ৰৱণ কৰাৰ আগতে কেনেধৰণে নিয়মমন্ত্ৰে শ্ৰৱণ কৰিব লাগে বা শান্তি শৃংখলা ৰাখি এটা ভাল পৰিৱেশ সৃষ্টি কৰি ভাগৱত শ্ৰৱণ কৰিব লাগে এই কথাখিনি কাৰণে উত্তম সমিতিয়ে বহু কষ্ট কৰি ধনপ্ৰস্তুতিৰ অনুষ্ঠানবিলাক আয়োজন কৰি স্থাপন কৰে এই ৩টা দিন শান্তভাৱে ভাগৱত শ্ৰৱণ কৰিবলৈ চেষ্টা কৰিব নহ'লে উদযাপন সমিতিৰ যি আশাহৰীয়া প্ৰচেষ্টা এই প্ৰচেষ্টা সফল নহ'ব
তাৰপিছতে আমি আৰু এটা বিষয় আনি আনিছোঁ, যিহেতু ভাগৱতৰ শ্লোকত লিখিছে অৰ্থাৎ যি অনুশীলন কৰিব তেওঁ তৎক্ষণাৎ গতি পাব। এয়া অনুশীলন, এয়া গুৰুজনে পাৰি থৈ যোৱা এই বৰভেটি স্বৰূপ নামঘৰ, এয়া দ্বিতীয় বৈকুণ্ঠ। পূৰ্ণব্ৰহ্ম ভগৱন্ত বৈকুণ্ঠত থকা অৱস্থাত ভগৱন্তৰ সন্মুখত ভয়ভাৱে নম্ৰভাৱে সাত্বিকভাৱে যেনেধৰণে থাকিব লাগে, এই দ্বিতীয় বৈকুণ্ঠত সাক্ষাৎ ভগৱন্ত আছে বুলি বিশ্বাস কৰি দেৱদেৱতাসকলৰ স্থিতিখানি হৈ আছে বুলি চিন্তা কৰি আমি শান্তভাৱে ভাগৱত শ্ৰৱণ কৰিব লাগে, অনুশীলন কৰিব লাগে। তাতে যেনেকৈ এক্সিডেণ্ট প্লেচবিলাকত আমি অলপ ভয়ভাৱে যান বাহন চলাওঁ বা অলপ ভয়ভাৱে থাকোঁ, ট্ৰেন্সফৰ্মাৰবিলাকত ডেঞ্জাৰ হ'ব বুলি লিখা আছে, তাত চোৱাৰ লগে মানুহৰ মৃত্যু হয়, সাৱধানে তাত থাকিব লাগে। এই ভাগৱত শাস্ত্ৰটো সাৱধান শব্দ বাৰে বাৰে ব্যৱহাৰ কৰিছে। এই ডেঞ্জাৰ শব্দটো যে ব্যৱহাৰ কৰিছে, ইয়াৰ পৰা সাৱধান, অসাৱধান ভাৱে যদি আপোনালোকে শ্ৰৱণ কৰে ইয়াৰ পৰা ক্ষতি হ'ব, আৰু যদি সাৱধানে শুনে আপোনালোকে পৰি যাব। ইয়াৰ পাছতে আহিলে যে ভাগৱত শ্ৰৱণৰ কথা উল্লেখ কৰিছে, নিৰ্মৎসৰণং সতাম, যাৰ অন্তৰ অত্যন্ত নিৰ্মল সেইসকলেহে ভাগৱত কথা হৃদয়ংগম কৰিব পাৰিব। অন্তৰত যদি বেলেগ ভাৱনা চিন্তা ভাৱনা লৈ আপোনালোকে দুৰ্দণ্ডমনভাৱে যদি ভাগৱত শ্ৰৱণ কৰে, কেতিয়াও ভাগৱতৰ আস্বাদন কৰিব নোৱাৰিব। কাৰণ এই ঘটিটোত যদি কিবা বেলেগ বস্তু যদি বা ইয়াত লেতেৰা বস্তু কিবা সোমাই থাকে, তাত যদি আপোনালোকে জোৰ কৰি যদি ইয়াত কিবা ভৰাব বিচাৰে, পৰিপূৰ্ণ নহ'ব। এটা খালী পাত্ৰতে সদায় ভূজল বা দুগ্ধই হওক ৰাখিলে বস্তুটো পৰিপূৰ্ণ হয়। আমাৰ মনবিলাক যদি বিভিন্ন চিন্তাৰে ভাৰাক্ৰান্ত হৈ বিভিন্ন অকুল ঢুকুল সাংসাৰিক কথাৰে আমি যদি ভাৰাক্ৰান্ত কৰি ৰাখোঁ, মনৰ কোঠালিত যেতিয়া ভৰি থাকিব, আমাৰ ঈশ্বৰৰ তত্ত্বৰ কথা আমি হৃদয়ংগম কৰিব নোৱাৰিম। সেইকাৰণে নিৰ্মল অন্তৰে আমাৰ মনৰ সকলো বেয়া ভাৱ ত্যাগ কৰি ভাগৱত শ্ৰৱণ কৰিবলৈ চেষ্টা কৰিব লাগে। ইয়াৰ অৰ্থ এইটোৱেই, 3 ঘণ্টা পৰীক্ষা দিবৰ কাৰণে ছাত্ৰ ছাত্ৰীসকলে যেনেকৈ গোটেই বছৰ মৃত্যুৰ সময়ত এবাৰ ঈশ্বৰৰ নাম ল'বৰ কাৰণে আমি গোটেই জীৱনটো এনেধৰণে অনুশীলন কৰিব লাগিব। সেইটোকে ভাগৱতৰ শ্লোকত বুলি কৈছে, মানে অনুশীলন কৰিবৰ কাৰণে মৃত্যুৰ সময়ত এবাৰ মাত্ৰ আমাৰ প্ৰাণবায়ুটো উৰি যোৱাৰ সময়ত যদি আমি কেনেকৈ ঈশ্বৰৰ নাম গাব পাৰোঁ, শ্ৰৱণ কৰিব পাৰোঁ বা মনত স্মৰণ কৰিব পাৰোঁ, সেই নামটা আমাক লৈ আনিব পাৰিব। সেইকাৰণে ই আমাৰ গোটেই জীৱনটো আমি এনেধৰণে সময়ত সাধনা কৰিবলৈ অনুশীলন কৰিব লাগিব। সেই প্ৰচেষ্টাটোৰ বাবে এই গুৰুজনাই এই দ্বিতীয় বৈকুণ্ঠ নিৰ্মাণ কৰি আমাক আখৰা খুলি দিছে। কাৰণ শাস্ত্ৰত কৈছে, জীৱা জীৱা বস্তু কস্মৰীয়া প্ৰাণেৰে মৰুয়া জনমৰি হিতুৰে, যি বস্তু স্মৰণ কৰি আমি মৃত্যুবৰণ কৰি সেই জন্ম আমি ল'বগৈ লাগিব। ভাগৱতত লিখা আছে, ঘৰত ৰজাই হৰিণ পোৱালিৰ কথা চিন্তা কৰি থাকিব লাগিব। আমি যদি ঘৰত পোহনীয়া গৰু বা কুকুৰৰ কথা চিন্তা কৰোঁ মৃত্যু হ'ব, আমি সেইবিলাক হৈ জন্ম ল'ব। সেইকাৰণে সাৱধান বাণী শাস্ত্ৰত কৈছে। ইয়াৰ পাছত এটা কথা উপলব্ধি কৰক, এই যে ভাগৱত শ্ৰৱণৰ ব্যৱস্থাটো কৰিলে যুগে যুগে আমাৰ এই তেজমঙৰ সুন্দৰ দেহটো এদিন দুদিনৰ সাধনাত পোৱা নাই। শাস্ত্ৰত কৈছে, অনেক জন্মৰ মহা পুণ্য ধন দিয়া মনুষ্য হৈ নৌকা চাহাতি দিয়া। কোটি কোটি জন্মৰ আমাৰ যি সাধনা বা পুণ্য আছিলে, সেইখিনি মহাপুৰুষক অৰ্পণ কৰাৰ পাছতে আপুনি এই মানুহৰ দেহ পাইছে বা মই মানুহৰ জন্ম পাইছোঁ। যেনেকৈ আপোনাৰ মেট্ৰিক বা হায়াৰ ছেকেণ্ডেৰীৰ পৰা ডিগ্ৰীলৈকে যিমানখিনি ডকুমেণ্টছ আপুনি ডিগ্ৰী লৈছিলে, সেইখিনি জমা দিয়াৰ পাছতে বেংকৰ পৰা লোন এটা ল'ব, সেইখিনি জমা দিয়াৰ পাছত আপোনাক কিবা এটা বেংকে লোন এটা দিয়ে। ঠিক তেনেদৰে আমাৰ পূৰ্বৰ কীট পতংগ বা চৰাই চিৰিকটি বা ধৰক গছ গছনি বা গৰু গাই যি জন্ম লৈছিলোঁ, সেই জন্মবিলাকত আমি পুণ্য কৰিছিলোঁ। যিবোৰ ফল মূল লৈছিলে, চৰাই চিৰিকটিয়ে খাইছিলে, আমি খাই, মানুহে খাই উদৰ ফুৰাইছিলে, দেৱকাৰ্যত লাগিছিলে, সেই পুণ্যবিলাকৰ ফলত আমি অকণ পুণ্য সঞ্চয় কৰি ৰাখিছোঁ। সেইবোৰ পুণ্য থোপ খাই আমাৰ দেৱদুৰ্লভ মানুহৰ জন্ম হৈছে।
এই জন্মত যদি ঈশ্বৰৰ গুণ কীৰ্তন শ্ৰৱণ কীৰ্তন নকৰোঁ তেনেহ'লে কি হ'ব লাগিব সেই কথাটো জানি থোৱা দৰকাৰ। শাস্ত্ৰত লিখিলে এৰা মনুষ্য শৰীৰ পায়া হৰি নভজিলা অৱশ্যে হইবা ভাই তৰু পিন্নহিলা। এনেকুৱা সুন্দৰ মনুষ্যৰ দেহাটো পাই থাকি যদি হৰিক ভজনা কৰে তেনেহ'লে এই গছ গছনি তৌতীৰ্ণ হৈ থাকিব লাগিব। আকৌ মানুহৰ জন্মতে কাৰোবাক যদি হিংসা কৰিছোঁ, দম্ভ কৰিছোঁ, অহংকাৰ কৰিছোঁ, কাৰোবাক যদি বেয়া ব্যৱহাৰ কৰিছোঁ, হিংসা কৰিছোঁ, কপট কৰিছোঁ, কি হ'ব বুলি কৈছে? গুণে থাকি কৰে হিংসা কৰ্ম সিংহ বাব কুকুৰতা হাৰ হুৱে জন্ম। তমগুণত থাকি অহংকাৰী হৈ হিংসা কপট আমি লিপ্ত হৈ যাব, সিংহ বা কুকুৰ সাপ এনেকুৱা বিলাক জন্ম হ'বগৈ লাগিব। কোনোবাই বিচাৰে নেকি এনেকুৱা মানুহৰ জন্ম পৰত থাকোঁ, কুকুৰৰ জন্ম লোৱা, গৰু গাহৰি পৰা আদি কৰি সাপ সিংহ হোৱাটো কোনো নিবিচাৰে। তাৰ পৰা যদি বাচিব বিচাৰে ভাগৱত শ্ৰৱণ কৰক, এই ভাগৱত কীৰ্তন কৰক। হৰি ভকতিৰ আমি জানিবা শ্ৰৱণ বুলি কৈছে। হৰি ভকতিৰ প্ৰথম ফ্ৰুটটোৱে হৈছে বা ভাৱটোৱে হৈছে শ্ৰৱণ। শ্ৰৱণৰ মহামহিমাৰ যোগেদি আপোনালোকে কৰি যাব পাৰিব। এতিয়া এই শ্ৰৱণৰ মহামহিমাৰ যোগেদি কৰি যাব পাৰিব বুলি কৈছোঁ। আপোনালোকৰ সংসাৰম পালন কৰা ব্যক্তি গোটেই ভাগৱত জনা পঢ়িবলৈ কাৰোবাৰ সামৰ্থ্য নাথাকিব পাৰে। তেতিয়া কি কৰিব? কৰ্মব্যস্ততা, চাকৰি বাকৰি, ব্যৱসায় বাণিজ্য সকলো কৰিব লাগিব। সিমানখিনি যদি কৰিব নোৱাৰে আপোনালোকে কীৰ্তনৰ যিভাগ শ্লোক, কীৰ্তনখন ভাগৱতৰ সাৰ অংশ মানে সাৰ অংশটো আনি কীৰ্তনাস্ত্ৰ ৰচনা কৰিছে, দুয়োজনে নাম প্ৰসংগৰ ব্যৱস্থা কৰিছে। এই কীৰ্তনৰ যিভাগ শ্লোক আছে এই শ্লোক ভাগ ভাগৱতৰ মূল শ্লোক। কুন্তি দেৱীয়ে ৰামকৃষ্ণ ভগৱন্তক স্তুতি কৰিছিলে। এই শ্লোক ভাগ যদি আপোনালোকে গাব পাৰে বা পুৱাবলৈ স্মৰণ কৰে তেতিয়াও গোটেই ভাগৱত শ্ৰৱণৰ মহামহিমাৰ ফল সম্পূৰ্ণ পাই যাব। যদি গোটেই শ্লোকজনাও যদি গাব নোৱাৰে তাৰ আধা এইডোখৰ অন্তত শ্ৰীকৃষ্ণায় বাসুদেৱায় দৈৱকী নন্দনায় নন্দ গোপ কুমাৰায় গোবিন্দায় নমো নমঃ। মাত্ৰ এই কণ গানো আপোনালোকে কৰি যাব পাৰিব। কাৰণ এই ভাগৱত শাস্ত্ৰই এটা কথা ঘোষণা কৰিছে, কৃষ্ণস্থ ভগৱান স্বয়ং। আৰু ভূপাশাস্ত্ৰটো মহাপুৰুষ মাধৱদেৱে কৈছে যে কৃষ্ণ বিনে শ্ৰেষ্ঠ দেৱনাহী নহিয়া। সেইকাৰণে এইকণ শ্ৰৱণ কৰিলে বা আপোনালোকে যদি স্মৰণ কৰে তেতিয়াও কৰি যাব পাৰিব। আৰু এই ভাগৱতৰ দ্বাদশ অক্ষৰ মহামন্ত্ৰ যিটো মন্ত্ৰ আছিলে মাত্ৰ 12টা অক্ষৰ। ওম নমো ভগৱতে বাসুদেৱায়, 12টা অক্ষৰ আছে। এই 12টা অক্ষৰ যদি আপোনালোকে কোনো ভাগৱত যদি পঢ়িবলৈ কাৰোবাৰ সক্ষম নহ'বও পাৰে বা সময় নাপাব পাৰে, এই 12টা অক্ষৰ স্মৰণ কৰিব। ওম নমো ভগৱতে বাসুদেৱায়। এই মহামন্ত্ৰটো এই ব্ৰহ্মাণ্ডত যিমান মন্ত্ৰ আছে আটাইতকৈ শ্ৰেষ্ঠ মন্ত্ৰ বুলি শাস্ত্ৰই ঘোষণা কৰিছে। এই মন্ত্ৰটোকে ভাঙোতে ভাঙোতে আমি দ্বাদশ স্কন্ধ ভাগৱত ভাগ ৰচনা কৰিবলগীয়া হয়। শাস্ত্ৰত কৈছে কথাটো দ্বাদশ অক্ষৰ মন্ত্ৰ মন্ত্ৰত প্ৰধান জাপ স্মৰি নৰয় হৰিৰ সমান। আপোনালোকে কোনোবাই ভগৱান হ'ব বিচাৰে? যদি বিচাৰে দাদা মহামন্ত্ৰ পুৱাগলী স্মৰণ কৰক। মানুহে অবান্ত বুলি ভাবে। এই মহামন্ত্ৰ নাৰদৰ পৰামৰ্শমতে প্ৰহ্লাদে গ্ৰহণ কৰিছিলে, ধ্ৰুৱই গ্ৰহণ কৰিছিলে। ধ্ৰুৱই এই মহামন্ত্ৰ জপ কৰি ধ্ৰুৱলোক পাবলৈ সক্ষম হৈছিলে। পূৰ্বতে
নাৰদৰ বাক্য ৰক্ষা কৰি কল্যাণে যেতিয়া গ্ৰহণ কৰিছিলে, এই দানবৃক্ষৰ মহামন্ত্ৰৰ যোগেদি হিৰণ্যকশিপুৰে পৰা অন্যায় যিবিলাক অত্যাচাৰ কৰিছিলে প্ৰহ্লাদক সাপৰ গাঁতত পেলাই দিছিলে, জুইৰ গাঁতত পেলাই দিছিলে, শিল বান্ধি পানীত পেলাই দিছিলে, হাতীয়ে গছকাইছিলে, বিষাক্ত সাপে ফুটাইছিলে, প্ৰহ্লাদ নপৰিল। কি হয় বলক? কাৰোবাৰ বেদ বা কোনোবা তন্ত্ৰমন্ত্ৰ সাধকৰ গৈ কোনো তাপিজ লোৱা নাছিলে, এই মহামন্ত্ৰ কৈছিল। হিৰণ্যকশিপু প্ৰহ্লাদ পুত্ৰক নানান দুৰ্গতি দিলে, হৰিৰ নামৰ কবচ প্ৰভাৱে তাৰ মনৰিলে। আপুনি ময়ো প্ৰহ্লাদৰ দৰে অভয় থাকিব পাৰে। কোনো ভয় শংকা বা অন্যৰ বেয়া প্ৰভাৱৰ পৰা যদি আমি বাচিব বিচাৰোঁ, মহামন্ত্ৰ দানবৃক্ষ মহামন্ত্ৰ পোৱা যদি আপুনি স্মৰণ কৰক, আপোনাৰ শত্ৰুবিলাক ক্ৰমে ক্ৰমে নাইকিয়া হৈ গৈছে, ৰোগ ব্যাধি নাইকিয়া হৈ গৈছে, মনৰ এনেকুৱা এটা আনন্দ অনুভৱ কৰিব। আৰু এটা সময়ত এই সংসাৰ ত্যাগ কৰাৰ পাছত আপুনি ঈশ্বৰৰ ৰাজ্যত প্ৰৱেশ কৰিব পাৰিব আৰু ঈশ্বৰৰ ৰূপটো পাবলৈ সক্ষম হ'ব। এইখিনিকে